Good evening everyone, it's me Rajeshri. আজি মোৰ পেজ Rajeshri's collectionৰ পৰা মই কোটা ভিডিও কৰিছো যেহেতু কালি কৈছিলো যে মই আজি এটা ভিডিও কৰিম আৰু কিছুমান মই সেট অলপ মই সিলভাৰ বেস গোল্ড পলিশৰ কিছুমান হার সেট প্লাস লকেট আৰু ইয়াৰিং সেট মই কিছুমান দেখাম বুলি কালি কৈছিলো সো হেকাৰণে মই আজি এটা ভিডিও কৰিছো শৰ্ট ভিডিও কৰিছো আৰু ইয়াতে মই দেখাই দিম পাথুনৰ অলপো মই আজি অলপ দেখাম আৰু প্ৰাইসটো মই ইয়াতে মেনশন কৰি দিম আৰু যদি লব লগা থাকে তেতিয়ালে মোক স্ক্ৰিনশটটো লৈ মোক WhatsApp কৰিলে হ'ব বা you can call me at my given number মোৰ ফোন নম্বৰটো ডাইৰেক্ট কল কৰিলে হ'ব যদি মই মেছেজৰ ৰিপ্লাই বাই চান্স দিব নোৱাৰো তেতিয়া মোক ডাইৰেক্ট কল কৰিলে হ'ব কাৰণ বহুতৰ মেছেজ থাকে সো ৰিপ্লাই কৰিবলৈ অলপ প্ৰবলেম হৈ যায় হেতু কাৰণে ডাইৰেক্ট মোক কল কৰি প্লে তেতিয়া ফটোখন দি দিলে হ'ব সো কেদেন মই ইয়াতে এটা সেট দেখাইছো আজি বহুত ধুনিয়া ইউনিক কালেকশন হয় মই নিজে ডিজাইন দিছো এটো সো এটো এটা বহুত ধুনিয়া হয় বিগ সাইজ জাপি হয় ইভেন ফুলিজু ইয়াৰ বহুত ধুনিয়া হয় অলপ দীঘল টাইপৰ হয় আৰু ইয়াৰ গোল্ডেন এন্ড ৰেড বিটছত কৰা হৈছে এটো আৰু এটো বিগ সাইজ হয় এটা জাপি টলপিন এনেকৈ চেইন আছে চেইন আগতো মই এনেকৈ বনাই থাকো বাট এটো অলপ ডিফাৰেন্ট কে বনোৱা হৈছে এটো তো কোনো তেনেকা নাই এটো লাষ্টত নিকৰ ওচৰত এগিটা জাপি আছে সো এটো প্ৰাইস হৈছে 6800 6800 টকা হৈছে ইয়াৰ প্ৰাইস 6800 হৈছে ইয়াৰ প্ৰাইস আৰু এটা সেট দেখাইছো এটো হৈছে জিটি পটা বহুত ধুনিয়া হয় এটো সিলভাৰ বেস গোল্ড পলিশ হয় যেটো পাথুনৰ হয় হেতু টাইপতে বনোৱা হৈছে এটো সিলভাৰ বেস গোল্ড পলিশত বনোৱা হৈছে আৰু এটো হৈছে ইয়াৰ টপ আৰু এজুৰ প্ৰাইস হৈছে ইয়াৰ প্ৰাইস হৈছে 38,3800 হৈছে ইয়াৰ প্ৰাইস আৰু এটো এটা হৈছে জুনবেৰী ডাবল ষ্টেপৰ হয় মাল্টি কালাৰড হয় আৰু ইয়াৰ ইভেন ইয়াৰিংজৰ এনেকুৱাই হ'ব জুনবেৰী সিঙ্গল ষ্টেপ হয় ডাবল ষ্টেপ নহয় আৰু ইয়াত জুনুকা মই লগা নাই লগাব আছে সো জাস্ট এনেকে শো কৰিছো আৰু এটো প্ৰাইস হৈছে 4300 4300 ইয়াৰ প্ৰাইস আৰু কিছুমান ব্ল্যাক কালেকশন ৰাখিছো মই বহুতে মোক মেছেজ কৰে যে ব্ল্যাকত একো না ৰাখেনি সো মই এবাৰ ব্ল্যাকত বনাইছো এটো হৈছে ব্ল্যাকত এটা জুনবেৰী হয় আৰু এটো তাৰ ডাবল ট্ৰিপল তিনটা ষ্টেপৰ 3 ষ্টেপৰ জুনবেৰী হয় ইয়াৰ ফুলিজু এটো টাইপৰ 3 ষ্টেপ হয় আৰু এটো প্ৰাইস হৈছে 38 এতেনেকা সিমিলাৰলি এটা সেম ৰেডত আছে এটো একে হয় খালি এটো ৰেডত হয় ৰেড এন্ড গোল্ড পলিশত আৰু এটোৰ প্ৰাইস হৈছে 38 bothৰ সেম প্ৰাইস একে প্ৰাইস হয় দুটাই 38 আৰু কিছুমান জাপি আছে জাপি মানে কিছুমান নেট হয় এটো নেট বা কাটিং জাপি বুলি কয় এটো ইটো টাইপৰ জাপি নহয় এটো মানে নেট টাইপ হয় আৰু ব্যাকটো এনেকুৱা হ'ব আৰু ইভেন টফুলিজু এনেকুৱা টপ হ'ব এটো টপত হয় আৰু এটোৰ প্ৰাইসটো হৈছে 38,3800 টকা হৈছে এই জাপিটোৰ প্ৰাইস 3800 এতেনেকা এটো এটা মিডিয়াম সাইজৰ জাপি হয় এটো মাল্টি কালাৰড হয় ব্যাক সাইডটো এনেকুৱা হ'ব আৰু ফুলিজু ইভেন টপত হয় আৰু এটোৰ প্ৰাইস হৈছে 32,200 আৰু এনেকুৱা এটা যে কমপ্লিট ৰেডত এটো কোনো নেট টাইপৰ নহয় এনেকুৱা এটো ডাইৰেক্ট সব এনেকা বন্ড আছে ব্যাক সাইডটো এটো টাইপ হ'ব আৰু এটোৰ প্ৰাইস হৈছে 3500 3500 টকা হৈছে ইয়াৰ প্ৰাইস এৰ ফুলিজুৰ টপত হ'ব আৰু এটা বিগ সাইজ জাপি হয় এবো হৈছে বিগ সাইজ ইভেন ফুলিজুৰ বহুত বিগ হয় বহুত ডাঙৰ সাইজৰ ফুলি হয় এবো হৈছে বিগ সাইজ মানে লাৰ্জ সাইজ হয়তো এতেনকা ব্ল্যাকত মিডিয়াম সাইজও আছে এটা এটো হৈছে মিডিয়াম সাইজ ইয়াৰ ফুলিজুৰ এনেকুৱা হ্যাঙ্গিং হ'ব 3500 হৈছে মিডিয়াম সাইজটো আৰু এটা স্মল সাইজ আছে এটো আৰু এটো প্ৰাইস আছে 32 এটো হৈছে 32 ফুলিজুৰ ইভেন টপত এই সব ব্ল্যাকত হয় ব্ল্যাক কালাৰড হয় এটো সব ব্ল্যাক এন্ড গোল্ড পলিশড হয় সিলভার অনলি সিলভার হলেও পাই যাব আৰু এটো হৈছে এটা ধান জাপি এটো গোল্ডত হয় আৰু প্লাস এনেকা ধান ওলমিছে ইয়াত আৰু এটোৰ প্ৰাইস হৈছে সৰি এটো মই ফুলিজুৰ ইয়াত শোয়ে কৰা নাই সো কৰিলে মই উইথ প্ৰাইস মই মেনশন কৰি দিম ফুলিজুৰ মই থাকি গৈছে আৰু এটো এটা হৈছে গোল্ডেন জাপি অনলি গোল্ডেনত হয় ইয়াত কোনো মিনা কৰা নাই আৰু এটো ইয়াৰ টপ হৈছে এটো হৈছে ইয়াৰ টপ আৰু তেনেকে জুনবেৰী বহুতখিনি কালেকশন আছে মোৰ ওচৰত এবো হৈছে জুনবেৰী মাল্টি কালাৰড হয় এটো আৰু এটো হৈছে ওয়ান কালাৰ ব্লু কালাৰড আৰু এটো হৈছে ৰেড কালাৰড এবো সব আই মিন জুনবেৰী হয় ওয়ান কালাৰড হয় এটো মাল্টি কালাৰ এটো 28 সব 2800 হয় সব প্ৰাইস 2800 হয় জুনবেৰী প্ৰাইসবোৰ আৰু তেনেকে ঢুলবেৰী আছে এটো বিগ সাইজ এটা ঢুলবেৰী হয় টাৰ ঢুল বুলি কয় এটো আৰু ইয়াৰ ফুলিজুৰ ইভেন এনেকুৱা হ্যাঙ্গিং হ'ব আৰু এটো প্ৰাইস 38,800 হৈছে ইয়াৰ প্ৰাইস আৰু এটা হৈছে এটো কোনো ইয়াত ডিজাইন দিয়া হোৱা নাই এটো টাৰ ঢুল বুলি কয় আৰু ইয়াৰ ফুলিজুৰ ইভেন এনেকা চেইনত হ'ব এটো টাইপৰ চেইন হ্যাঙ্গিংত হয় এটো টাইপত হ'ব আৰু এটো প্ৰাইস 34,400 ইয়াৰ প্ৰাইস আৰু এবো হৈছে ঠগা লকেট বা হিলিখা লকেট বুলিও কয় আৰু এবো প্ৰাইস হৈছে 2500 অনলি 2500 হৈছে ইয়াৰ প্ৰাইস চেইন বা টাৰ্সেল अवेलेबल আছে এটো হৈছে টপ
আৰু এটা কমপ্লিট সিলভাৰত হয় ইয়াত কোনো গোল্ড পলিশ কৰা নাই কমপ্লিট সিলভাৰত হয় বেক সাইডটো হ'ব এনেকুৱা এইবোৰ সব জুৱেলাৰীবোৰ গোল্ড পলিশ নকৰিলে এনেকুৱাই হয় সব সিলভাৰ বেছবোৰ এনেকুৱাই হয় আৰু ইয়াত মিনা কৰা হৈছে আৰু ইয়াৰ ফুলিজৰ ইভেন এনেকুৱা হেঙিং হ'ব আৰু এইটো প্ৰাইচটো হৈছে 3000 3000 হৈছে ইয়াৰ প্ৰাইচ আৰু এইবোৰ হৈছে ঠগা গলপটা মই কালি গলপটাৰ লগত এইবোৰ দেখাবলৈ থাকি গৈছে সো এইখিনি হৈছে ঠগা গলপটা এটা ব্ল্যাকত আছে কমপ্লিট ব্ল্যাকত আৰু এটা কমপ্লিট ৰেডত আছে আৰু এইবোৰ হৈছে ইয়াৰ ফুলি টপ হৈছে 3800 হৈছে এই গলপটাটোৰ প্ৰাইস আৰু এইটো এটা হৈছে নেকৰ বেক সাইডে দি পিনহে এটো মই আগৰ দেখাই থাকো ভিডিওত আৰু এইটো প্ৰাইস 3600 আৰু এইবোৰ হৈছে ঠগা লকেট 2500 আৰু এইবোৰ হৈছে জেসমিন লকেট বুলি কয় এটো এটা ফিৰোজা কালাৰ হয় আৰু এটো ৰেড এন্ড এটো ব্ল্যাক এইবোৰ এটা ইচ হয় 2300 2300 টকাকে গুটেখিনি সেম প্ৰাইস হয় 2300 ইচ হয় আৰু এটা বহুত ধুনিয়া ফিৰোজা কালাৰৰ হার হয়টো লং কে পিনহে এটো এনেকে এটো গুটে ময়ূৰ আছে সব পিনে পিকক টাইপৰ হয়টো এটো তলৰ হেঙিং টু হয় এটো ফিৰোজা কালাৰত হয় আৰু এনেকে হেঙিংও আছে আৰু প্লাস ইভেন ইয়াৰ ইয়াৰিংস বহুত ধুনিয়া হয় এজু হৈছে ইয়াৰ ইয়াৰিং এটো ইয়াৰ হৈছে এটো হৈছে ইয়াৰ ইয়াৰিং আৰু এটো প্ৰাইস হৈছে 4600 4600 হৈছে হাৰডালৰ প্ৰাইস আৰু এবু হৈছে গামখাৰু লকেট আৰু ইয়াৰ লগত চেইন থাকিব আৰু এটো প্ৰাইস যে 2500 2500 হৈছে ইয়াৰ প্ৰাইস আৰু কিছুমান ষ্টোনৰ গলপটা কিছুমান মই কালি থাকি গৈছিল দেখাবলৈ এইবোৰ সব 2000 হয় ইয়াত গ্ৰীনত আছে হোৱাইট পিংকত আছে ব্লুত আছে এটো হৈছে কমপ্লিট ব্লুত এটো হৈছে পিংক এণ্ড হোৱাইট কম্বিনেশনত আৰু এটো হৈছে কমপ্লিট পিংকত আৰু এটো হৈছে হোৱাইট এণ্ড পিংক এইবোৰ সব 2000 ইচ হয় জিটুৱে লয়ত সব 2000 হয় আৰু এইবোৰ হৈছে হিলিখা সিন মুছত আউট অফ ষ্টক আছিল বাট ইটি अवेलेबल আছে ইঞ্চ লয় হয় 23 আৰু 2200 হয় ইঞ্চ লৈ পেলাই ইয়াৰ প্ৰাইসবোৰ ডিপেন্ড হয় আৰু এইবোৰ হৈছে মই ইয়াত দেখাই দিছো এইবোৰ সব সিলভাৰ বেস গোল্ড পলিশৰ হয় আৰু এইটো হৈছে মাংটিকা হয় আৰু এইটো হৈছে পাথুনৰ মাংটিকা আৰু এইটো সিলভাৰ বেস গোল্ড পলিশৰ হয় সব মই ইয়াতে দেখাই দিছো আৰু এইবোৰ হৈছে পাথুনৰ কিছুমান পাথুনৰ কালেকশনো মই ইয়াতে দেখাইছো এইটো হৈছে এটা পাত গলপটা ফুলিজৰ টপত হ'ব আৰু এইটো প্ৰাইস হৈছে 3400 সিমিলাৰলি তেনেকুৱা এটা হৰু হৰু টাইপত আছে এইটো 2300 হয় আৰু তেনেকুৱা এটা ব্লুত আছে এইটো হৈছে 2500 আৰু এইটো এটা হৈছে গলপটা স্কয়াৰ টাইপত ফুলিজৰ এনেকুৱা হেঙিংত হ'ব এইটো 3800 হয় 3800 আৰু এইটো হৈছে এটা থকা মণিমালা ফুলিজৰ এনেকুৱা হেঙিংত হ'ব এইটো হৈছে 2000 আৰু এইটো এটা হৈছে মণিমালা 20 মণিমালা হয় 20টা থকা বাখৰ মণি আৰু এইটোৰ প্ৰাইস হৈছে 42 4200 আৰু এইটো এটা মিডিয়াম সাইজৰ জাপি হয় টপ ফুলিট হয় আৰু এইটোৰ প্ৰাইস হৈছে 38 3800 আৰু এইটো এটা হৈছে গেজুৰা মিডিয়াম বিগ গেজুৰা হয় আৰু এইটোৰ প্ৰাইস হৈছে 4200 4200 আৰু এইটো এটা ব্ল্যাকত হয় কমপ্লিট ব্ল্যাক মনি হয় খালি এটাৰ সেলটো এনেকুৱা টাইপৰ নহয় এইটো বিটছত হয় আৰু ফুলিজৰ এণ্ড টপ হ'ব এনেকুৱা আৰু এইটোৰ প্ৰাইস হৈছে 1800 হয় এইটো প্ৰাইস আৰু এনেকুৱা হৈছে 5টা থকা বাখৰ মনি আৰু ইয়াৰ ফুলিজৰ এনেকুৱা হ'ব আৰু এইটোৰ প্ৰাইস হৈছে 2800 আৰু এটা আছে এইটো পাট আৰু ফালে বল আছে আৰু ইভেন ফুলিজটো এনেকুৱা সেম পাট এণ্ড বল আছে এইটো প্ৰাইস হৈছে 42 আছে আৰু এটা 38 ৰ আছে আৰু এইটো এটা হৈছে বিগ সাইজ ঢুলবেৰী ফুলিজৰ টপত হ'ব ইয়াৰ পোৱালমনি দিয়া আছে ইয়াত আৰু এইটোৰ প্ৰাইস হৈছে 4200 আৰু এটা হেণ্ড পটা আছে যেটো আগৰ ভিডিও দেখাইছিলো মোৰ ওৱান পিস আকৌ अवेलेबल আছে এতিয়া এইটো হৈছে বিগ সাইজ নহয় লাৰ্জ সাইজ হেণ্ড পটা হয় আৰু এইটোৰ প্ৰাইস হৈছে 7500 7500 টকা হৈছে ইয়াৰ প্ৰাইস এটো হৈছে হেণ্ড পটা পাত দি প্লে হেণ্ড পটা হয় সো মই এইখিনি আজি দেখালো মই নেক্সটত আকৌ অলপ দেখাম আৰু যদি কিবা জানিবলে বা দৰকাৰ হৈছে লবলে বা কিবা বেলেগ কিবা জানিবলে হয় তো মোক ডাইৰেক্ট কল বা WhatsApp কৰিলে হ'ব আৰু স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp নম্বৰত কৰিলে হ'ব তেতিয়া মই জনাই দিম আৰু ইয়াত কিছুমান বেনা থাকি গৈছে মই দেখুৱা নাই বিগ সাইজ বেনা হয় এইজু ইয়াৰ ফুলি হয় ফুলি হয় এইবোৰ নেট টাইপ হয় যেনেকৈ জাপিটো নেট এনেকুৱাইটো নেট হয় বিগ সাইজ হয় এইটো 3000 হয় এইটো আৰু এনেকুৱা সেম মাল্টি কালাৰ এটা আছে দুগদুগি আছে মিডলত এইটো সেম প্ৰাইস হয় ইয়াৰ ফুলিজু তেনেকুৱাই হ'ব এইটো সেম প্ৰাইস 3000 হয় আৰু এটা আছে এইটো ডিজাইনত বহুত ধুনিয়া হয় ডিজাইনটো চেইন বা টাৰ্সেলত পাৰি লগাব আৰু এইটোৰ প্ৰাইসো 3000 এইবোৰ সব 3000 হয় আৰু এটা হেণ্ড পটা গলপটা মই থাকি গৈছে দেখাবলৈ এইটো হৈছে হেণ্ড গলপটা বুলি কয় এইটো পাথুনৰ হয় এইটো গোল্ড পলিশ নহয় এইটো পাথুনৰ হয় এইটো হৈছে ইয়াৰ ফুলি এইটো নেকত আৰু এইটো তল পিনে নেকে হেং হয় সো এইখিনি মই ইয়াত দেখাইছো
আৰু কিবা যদি জানিবলৈ থাকে তে ডাইৰেক্ট মোক কৰিলে হ'ব আৰু যিমান পাৰে মোৰ এই ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলে আপোনালোকে যিকোনো জুৱেলাৰী ল'লে ডিছকাউণ্টত পাব অলপ কমত পাব আৰু মোক শ্বেয়াৰ কৰা স্ক্ৰীনশ্বটবোৰ মোক হোৱাটছএপ কৰিব আৰু কেছ অন ডেলিভাৰী যোৰহাট তিতাবৰ মৰিয়নি নগাঁও শিৱসাগৰ আমগুৰিও হয় কেতিয়াবা বাট যোৰহাট ফালে সদায় হৈ থাকে যেতিয়াই লাগে কেছ অন ডেলিভাৰী হয় শ্বিপিং মোৰ ফ্ৰী হয় যদি হোম ডেলিভাৰী হয় তেতিয়া শ্বিপিং এক্সট্ৰা হয় কেছ অন ডেলিভাৰীত আদাৰৱাইজ শ্বিপিং ফ্ৰী হয় আৰু যদি সৰু বস্তু লয় যেনেকৈ ফুলি বা ৰিং হয় তেতিয়া 60 ৰুপিজটা শ্বিপিঙত যায় আৰু আদাৰৱাইজ শ্বিপিং ফ্ৰী হয় এছামত ফ্ৰী হয় আউট অফ আছাম হ'লে মোৰ শ্বিপিং এক্সট্ৰা হয় আৰু যদি আপোনালোকে নিজে আহি চাই বা নিজে ল'ব বিচাৰে তেতিয়ালৈকে আপোনালোকে মোৰ ঘৰত নিজে আহি চাই নিজে পচন্দ কৰি নিব পাৰে আৰু যদি নিজৰ কিবা বুটিকৰ কাৰণেও নিব বিচাৰে তেতিয়াও আপোনালোকে বহুত ষ্টক ল'ব পাৰে একেলগে বহুতখিনি এভেইলেবল থাকে মোৰ ওচৰত আৰু বহুত বনায়ো আছোঁ মই মোৰ উইকলি বনাই থকা হয় চ' নিউ ষ্টক ডেইলি এভেইলেবল থাকে আজি এইটো আছে কাইলৈ হয়তো নাথাকিব পাৰে চ' আপোনালোকে যিটো ছেট মোৰ ওচৰত এভেইলেবল আছে সেইটো আগত আপোনালোকে সুধি পেলাই মোক জনালেই হ'ব যে আছে নে নাই তেতিয়া মই কৈ দিব পাৰোঁ আৰু ঠিক আছে তেতিয়াহ'লে মই ভিডিঅ'টো আজি ইমানতে কৰিলোঁ আৰু নেক্সটত মই আকৌ অলপ দেখাম যিমান পাৰোঁ মই ইয়াত দেখাই যাম উইথ প্ৰাইচ মই মেনশ্যন কৰি যাম আৰু কিবা জানিব লগা থাকিলে আপোনালোকে মোক ডাইৰেক্ট কল কৰিব মোক গিভেন নম্বৰত আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ এই পেজটো আপোনালোকে ফ'ল' কৰিব থেংক ইউ ছ' মাছ